আদৰ্শ একেই মঞ্চ পৃথক ৰাজ্যিক যুৱ মৰ্চাৰ নতুন সভাপতি ৰাকেশ দাস এবিভিপিৰ পৰা বিজেৱাইএমলৈ ৰাকেশ কাৰ্যকাল শেষ নহওঁতে কিয় অব্যাহতি সিদ্ধাংকু অংকুৰ বিগত কিছুদিন ধৰি ৰাজ্যিক বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চা চৰ্চাত আছিল ৰাজ্যিক সভাপতিৰ নিযুক্তি প্ৰসংগ কেইবাজনৰ নাম চৰ্চালৈ আহিছিল যদিও জল্পনা কল্পনাৰ অন্ত পেলাই এবিভিপিৰ নেতা ৰাকেশ দাসক ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিৰ পদ দিলে সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰি নৱনিযুক্ত সভাপতি ৰাকেশ দাসৰ প্ৰতিক্ৰিয়া আদৰ্শ একেই মাথো মঞ্চহে সলনি হৈছে যোৱা 10 বছৰ এটা আদৰ্শত কাম কৰিছোঁ তো নিস্বাৰ্থভাৱে কাম কৰিছোঁ আৰু সেই আদৰ্শটোৰ মাধ্যমেৰে একে আদৰ্শতে আহিছোঁ প্লেটফৰ্ম বেলেগ নহয় আপোনাৰ জাষ্ট চিম্বলটো চেঞ্জ হৈছে বিদ্যাৰ্থী পৰিষদত আমি মুঠিৰ চিহ্ন আছিল তো ইয়াত পদুম ফুলৰ চিহ্ন লৈ পেলাই আৰু আদৰ্শ কিন্তু একে সেই ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ কথা ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ কথা ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে বনোৱাৰ কথা যুৱ প্ৰজন্মক ৰাষ্ট্ৰনীতিৰ শিক্ষা দিয়াৰ কথা গতিকে এই গোটেইখিনি বিষয় একেখিনিয়ে প্লেটফৰ্মো বেলেগ নহয় প্লেটফৰ্ম জাষ্ট নামটো বেলেগ বাট আমি একে বিচাৰধাৰাত কথা পাতিব লাগিব একে চিন্তাধাৰাত আমি কথা পাতিব লাগিব একেখিনি কথাই আমি এতিয়া যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগিব ৰাকেশ দাসৰ নেতৃত্বতে গেৰুৱা দলটোৰ যুৱ কাৰ্যকৰ্তা আগুৱাই যাব 2026 পৰ্যন্ত এনে সময়ছোৱাত দায়িত্বভাৰ লৈ ৰাকেশ দাসৰ মন্তব্য যুৱ প্ৰজন্মক ৰাষ্ট্ৰনীতিৰ শিক্ষা দিয়াৰ প্ৰয়াস কৰা হ'ব গ্ৰাউণ্ড লেভেলত থকা প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ লগত কথা পতাৰ কাৰণে চেষ্টা কৰিম আমি সকলোৱে মিলি পেলাই যিখিনি আমি ৰাজ্যিক সমিতিত থাকিম আৰু গ্ৰাউণ্ড লেভেলত গৈ পেলাই গাঁৱে গাঁৱে গৈ পেলাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ যিখিনি আদৰ্শ আছে সেই আদৰ্শখিনিক যুৱ প্ৰজন্মৰ মাজত লৈ যাবৰ কাৰণে আৰু তেওঁলোকৰ সমস্যাবিলাক বুজিবৰ কাৰণে আমি চেষ্টা কৰিম কিন্তু ইয়াৰ সমান্তৰালকৈ চৰ্চাত আছে সিদ্ধাংকু অংকুৰ বৰুৱাও সিদ্ধাংকুৰ কাৰ্যকাল আছিল 2024ৰ 18 আগষ্ট পৰ্যন্ত কিন্তু হঠাৎ ৰাজ্যিক নেতৃত্বৰ এনে কি সংস্কাৰ ভাৱ মনলৈ আহিল যে মাত্ৰ এমাহ সময়ও ধৈৰ্য ধৰিব নোৱাৰিলে সূত্ৰ অনুসৰি বিগত লোকসভা নিৰ্বাচনত বিশেষকৈ যোৰহাটৰ যুৱক হৈ যোৰহাটৰ বাবে বিশেষ কৰিব নোৱাৰিলে অংকুৰে মৰিয়নি সমষ্টিৰ দায়িত্বটো আছিল অংকুৰ বিগত লোকসভা নিৰ্বাচনত মৰিয়নিতো পিছ পৰিছিল বিজেপি আনকি নিজৰ ৱাৰ্ডতো পিছ পৰিছিল অংকুৰ যাৰ বাবে দলে কাৰ্যকাল শেষ নহওঁতেই একশ্যন মুডত আহিল কিন্তু ইয়াতেই প্ৰশ্ন হয় যোৰহাট পৰাজয়ৰ বাবে যদি এই সিদ্ধান্ত তেন্তে কেৱল অংকুৰকে কিয় খলনায়ক সজোৱা হ'ল সমষ্টিটোৰ অন্তৰ্গত মন্ত্ৰী বিধায়ক বা নিৰ্বাচনৰ আগে আগে নিযুক্তি পোৱা উপসভাপতিজনৰ ক্ষেত্ৰত নৰম কিয় ৰাজ্যিক নেতৃত্ব অৱশ্যে যুৱ মৰ্চাৰ নৱনিযুক্ত সভাপতি ৰাকেশ দাসে ইয়াৰ মাজতেই ক'লে সিদ্ধাংকু অংকুৰ বৰুৱাৰ বাটেৰে আগবাঢ়িম কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV